প্ৰিয় দৰ্শকবৃন্দ, বৰ্তমান সময়ত এটা বিশেষ নাম ইণ্টাৰনেটত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সেইটো হৈছে TCS, অৰ্থাৎ টাটা কনচালটেঞ্চি ছাৰ্ভিচেছ। এই নামটো চৰ্চিত হৈ থকাৰ বিশেষ কাৰণো নথকা নহয়। এতিয়া আমি আহিছোঁ মুখ্য বাতৰিলৈ। প্ৰিয় দৰ্শকবৃন্দ, টাটা কনচালটেঞ্চি ছাৰ্ভিচেছ বিশ্বৰ প্ৰায় 55খন দেশত নিজৰ কৰ্মেৰে পৰিচয় থকা এটা বিশেষ ছফ্টৱেৰ কোম্পানী। এই কোম্পানীটোত প্ৰায় 5,84,000 লোক কৰ্মৰত অৱস্থাত আছে বৰ্তমান সময়ত। কিন্তু এই বিশ্বমানৰ কোম্পানী মহাৰাষ্ট্ৰ ৰাজ্যৰ নাছিকস্থিত কাৰ্যালয়ত কোনো কালেই মচিব নোৱাৰা এটা কলংকিত অধ্যায় লিপিবদ্ধ কৰিলে কেইটামান ধৰ্মগোড়ামী মুছলমান কৰ্মচাৰীয়ে। কাহিনীৰ আৰম্ভ হয় এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহত হোৱা ৰমজানৰ সময়ত। TCSত কৰ্মচাৰী এগৰাকী হিন্দু যুৱতীয়ে যেতিয়া ৰোজা ৰাখিবলৈ আৰম্ভ কৰে, তেতিয়া পৰিয়ালৰ লোকৰ সন্দেহ হয়। তাৎক্ষণিকভাৱে পৰিয়ালৰ লোকে প্ৰথমে এক হিন্দু সংগঠনৰ সৈতে যোগাযোগ কৰি এই ঘটনাৰ বিৱৰণ দিয়ে। হিন্দু সংগঠনটোৱে মহাৰাষ্ট্ৰ আৰক্ষীক এটা অভিযোগ দিয়ে যে এই কাৰ্যালয়ৰ হিন্দু মহিলা কৰ্মচাৰীক জবৰদস্তি ৰোজা ৰাখিবলৈ বাধ্য কৰোৱা হৈছে। ঘটনাৰ গম্ভীৰ ৰূপৰ মান পাই আৰক্ষীয়ে এটা চিক্ৰেট মিছন আৰম্ভ কৰে। কেইগৰাকীমান মহিলা কনিষ্টবলক সেই কাৰ্যালয়ৰ হাউচকিপিং কৰ্মচাৰী হিচাপে ভৰ্তি কৰোৱায়। তেওঁলোকৰ কাম হ'ল ধৰ্মান্তৰিত কৰিবলৈ লোৱা যিসমূহ পৰিকল্পনা কৰা হয় তাৰ সৰ্বেক্ষণ কৰা। সৰ্বেক্ষণৰ তথ্য অনুসৰি তেওঁলোকে কিছু গভীৰ তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হয়। কোম্পানীৰ যুৱ কৰ্মচাৰীয়ে হিন্দু মহিলাৰ ওপৰত কেনেদৰে মানসিক হাৰাশাস্তি কৰে আৰু কোম্পানীৰ HR-এ এই অভিযোগৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা নোলোৱা ইত্যাদি ধৰণৰ তথ্যবিলাক। ইয়াৰ পিছতেই আৰক্ষীয়ে নিজাকৈ এটা তদন্ত আৰম্ভ কৰি জানিব পাৰে এই কাৰ্যালয়ত ধৰ্ম পৰিৱৰ্তনৰ এটা বিশেষ ৰেকেট চলি আছে। এই মুছলমান গোড়ামী কৰ্মচাৰীকেইটাৰ প্ৰথম লক্ষ্য হ'ল 18ৰ পৰা 25 বছৰ বয়সৰ হিন্দু যুৱক যুৱতী। তেওঁলোকৰ ঘৰুৱা অৱস্থা শোচনীয় হোৱাৰ লগতে প্ৰতিবাদী কণ্ঠ নোহোৱা এটা পৰিৱেশ থকা লোক। যুৱতীসকলৰ লগত প্ৰথমে এটা ভাল সম্বন্ধ গঢ়ি তোলে। লাহে লাহে সিহঁতৰ পৰিকল্পনাৰ আধাৰত হিন্দু যুৱতীসকলক প্ৰেমৰ জালত বন্দী কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰাই আৰম্ভ হয় ব্ৰেইন ৱাছৰ প্ৰক্ৰিয়া। প্ৰথমে হিন্দু যুৱতীসকলক নিজ ধৰ্মৰ বিষয়ে তুচ্ছবোধ কৰোৱা, ইছলাম মহান বুলি জ্ঞান দিয়া, গোমাংস ভক্ষণ কৰিবলৈ বাধ্য কৰোৱা, বুৰ্খা পিন্ধিবলৈ বাধ্য কৰোৱা, ইছলামিক নীতি অনুকৰণ কৰিবলৈ বাধ্য কৰোৱা ইত্যাদি কামসমূহ। যদি নকৰে তেন্তে বিভিন্ন ধৰণৰ ব্লেকমেইল কৰাৰ ভাবুকি প্ৰদান কৰা। যেতিয়া পীড়িত লোকে এই অভিযোগ HR-ক দিয়ে, তেতিয়া HR-এ কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত হিন্দু যুৱতীসকলে নিজৰ সৰ্বস্ব ত্যাগ কৰিবলৈ বাধ্য হৈ পৰে। কিন্তু আমাৰ সমাজত এষাৰ কথা আছে, এন্ধাৰ গভীৰ হোৱা মানেই ৰাতিপুৱাবলৈ বেছি সময় নাথাকে। অৱশেষত এই মুছলমান গোড়ামীকেইটা আৰক্ষী তথা সমাজৰ চকুত পৰে আৰু এই ধৰ্ম পৰিৱৰ্তনৰ যি পৰিৱেশ সেয়াও প্ৰকট হৈ পৰে। বৰ্তমান সময়ত মহাৰাষ্ট্ৰৰ আৰক্ষীয়ে জানিবলৈ দিয়ে এই ৰেকেটৰ লগত জড়িত হোৱা কৰ্মচাৰীকেইটাক গ্ৰেপ্তাৰ কৰে আৰু এইকেইটাৰ মূল অভিযুক্ত তথা নেতৃত্বত থকা HR, নিদা খান আৰু নিদাৰ টীম ক্ৰমে দানিছ শ্বেইখ, আসিফ আনচাৰী, শ্বাহৰুখ কুৰেশ্বি, ছফি শ্বেইখ, ৰাজা মেমন, তৌছিফ আত্তাৰ মুখ্য আৰোপী। পৰৱৰ্তী পৰ্যায়ত এই ৰেকেটৰ লগত জড়িত আৰু বহুতো লোকৰ মুখা খোল খোৱাৰ সম্ভাৱনা আছে। এতিয়ালৈ পীড়িত লোকৰ সংখ্যা 12জন বুলি জানিব পৰা গৈছে। কিছু লোকে আত্মসন্মান আৰু লোকলাজৰ ভয়তে এই ক্ষেত্ৰত মুখ খুলিব বিচৰা নাই। কিন্তু পৰৱৰ্তী কালত এই অভিযোগৰ তালিকাত পীড়িত লোকৰ সংখ্যা আৰু বাঢ়িব বুলি জানিব পৰা গৈছে।